ওলাইছোঁ আজি পথাৰলৈ। আজি যিহেতু ধান দাই হ'বগৈ আমাৰ, এতিয়া ওলাইছোঁ আৰু এতিয়া চাহকণ বনাই লওঁ, চাহ তাহ লৈ যাম আৰু এয়া মই গাখীৰ চাহ বনাই লৈছোঁ পথাৰত খাবলৈ। চাহ তাহ লৈ যাওঁ একেবাৰে, আৰু যিহেতু পথাৰত কাম কৰি থাকিলে চাহ অকণ খাওঁ খাওঁ লাগে। এতিয়া আমি চাহ খাই লৈছোঁ এয়া। আৰু ধান দা চাওকচোন কিমান ধুনীয়াকৈ শুই আছে, এয়া জহা ধান। সেইকাৰণে বহুত বেছি ওখ হৈ গৈছিলে, পৰি গ'ল বতাহত। আৰু মই সৰু এডৰা দালোঁ, আৰু এতিয়া তৰাও আহিছে, তাইও অকণমান দাবলৈ লৈছে। আজি শেষেই হ'ব বাৰু। আৰু তাই অকণমান দাইছে, তাৰপিছতে ময়ো দাম অকণমান দেখাম বাৰু আপোনালোকক। চাওকচোন প্ৰায় হৈছেগৈ আৰু আমাৰ পথাৰত মানুহবিলাকৰ ধান দাই, কিন্তু ডাঙৰি কঢ়িয়াবলৈ মানে ডাঙৰি আনিবলৈ বাকী আছে। আৰু এয়া এতিয়া ময়ো অলপ দাই লৈছোঁ। এয়া জহা ধান এডৰা দিছিলোঁ। জহা চাউলৰ ভাতকেইটা খাবলৈ ভাল লাগে নহয় জানো। আৰু এতিয়া ফটো একপি মাৰি ল'লোঁ, যিহেতু এতিয়া ধান দাই আজিলৈ হৈ গ'ল। আৰু তাৰপিছতে আহি বেলেগ কাম আছে এতিয়া ঘৰত। আৰু এতিয়া মই গা পা ধুই কৰি ল'লোঁ, পথাৰৰ পৰা আহি পালোঁ। এয়া মূৰটো ধুই দিছোঁ, আজি বহুত দিন হ'ল মূৰটো ধোৱাই নাই পথাৰলৈ যোৱাৰ কাৰণে। আৰু এতিয়া ধুই কৰি ল'লোঁ গা মূৰ, আৰু এতিয়া ভাত খামগৈ। ভাত তৰাই বনাই থৈছে, তাতে খামগৈ। মই এতিয়া আহি পাইছোঁহি যিহেতু। তাইও গৈছিলে বাৰু, তাই দেৰিকৈ গৈছিলে, অকণমান কিবা কাম আছিলে, কাম কৰি মেলি তাই অকণমান দেৰিকৈ গ'ল। তাৰপৰা দুইজনীয়ে ধান দাই কৰি ল'লোঁ, সেয়া দেখিলেই আপোনালোকে। তাৰপাছতে এতিয়া ভাত পানী খাই কৰি লওঁ, আৰু কাম আছে, কাপোৰ চিলাবলৈও আছে। বাকী কাপোৰ গাল আনি মানে ধোৱা কাপোৰ বিচনাতে থৈ দিছোঁ, আহিহে সামৰিম আৰু কিমান সময়ত পাৰোঁ। আৰু কাপোৰ এযোৰ কাইলৈ দিব লাগে, ব্লাউজো চিলোৱা নাই, মেখেলাও চিলোৱা নাই, চিলাব লাগিব। কিমান কি পাৰোঁ আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টি চাব। আৰু এতিয়া মই ভাতকেইটা খাই লওঁগৈ। আৰু এতিয়া সন্ধ্যা সময় হ'ল, আৰু মই এতিয়া গৰু ছাগলী বান্ধি মেচিনৰ ওচৰত বহি গৈছোঁ। যিহেতু কৈছোঁৱে মই মেখেলাও চিলোৱা নাই, ব্লাউজো চিলোৱা নাই, আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব, একেৰাহে মেচিনত বহি থাকিব নোৱাৰি। সেইকাৰণে মই ভাতো ৰান্ধিব লাগিব। এয়া চাদৰখনত থাপ মাৰিয়ে সূতাবিলাক লগাই থৈছোঁ। মই আগতীয়াকৈ সূতাবিলাক এনেকৈ লগাই লওঁ। আৰু এয়া ব্লাউজৰ পিচটো কাটি ল'লোঁ। মেখেলাখন যিহেতু আগত এয়া দেখাইছিলোঁ আপোনালোকক, চিলাই কৰি লোৱাৰ পিছত ৰোৱা নাই, আৰু ৰুবলৈ অকণমানো সময় নাই নহয় জানো, ইফালে দিবই লাগিব। আৰু ব্লাউজটো কাটি কৰি লৈ এয়া মোৰ সম্পূৰ্ণ হৈ গ'ল ব্লাউজটো। এতিয়া সময় কিমান হৈছে জানেনে? ৰাতি 11টা বাজিলে, আৰু ব্লাউজটো চিলাই সম্পূৰ্ণ হৈ গ'ল। আৰু চাদৰখনত মই দহি গাঁঠি শেষ কৰিব নোৱাৰিলোঁ, কাৰণ দিনত পথাৰলৈ যোৱা ভাগৰো লাগিছে যথেষ্ট। আৰু